আজি আমি যোগ কৰিবলৈ শিকিম। আপোনালোকে ভাবিছে চাগে যোগ কৰিবলৈ কোনে নাজানে, সকলোৱে যোগ কৰিবলৈ জানে, কিন্তু আমি সহজ পদ্ধতিৰে কেনেদৰে যোগ কৰিব পাৰি তাৰ বিষয়ে আজি আলোচনা কৰিম। ধৰি ললো আমাক কিছুমান সংখ্যা দিয়া আছে, 1 যোগ 2 যোগ 3 যোগ 4 যোগ এনেকৈ ধৰি লওক 15লৈকে আমাক সংখ্যা দিয়া আছে। এই সংখ্যাকেইটা আমি যোগ কৰিব লাগে। এতিয়া যদি আমি এটা এটাকৈ যোগ কৰি যাওঁ তেতিয়াহ'লে আমাক বহুত সময় লাগিব এই যোগফলটো উলিয়াবৰ বাবে। গতিকে এই যোগফলটো আমি সহজ পদ্ধতিৰে উলিয়াবৰ আমি কিছুমান নিয়ম আছে, সেই নিয়ম মতে যদি আমি সমাধান কৰিবলৈ যাওঁ খুব কম সময়ৰ ভিতৰতে আমি যোগফল উলিয়াবলৈ সক্ষম হ'ম। এতিয়া আমি ইয়াক যদি যোগ কৰোঁ, একৰ লগত 2 যোগ কৰিব লাগিব, 1 2 3, 3 3 6, 6 4 10, ঠিক এনেদৰে আমি 15লৈকে সংখ্যাকেইটা যোগ কৰি গৈ থাকিব লাগিব। এনেদৰে যোগ নকৰি যদি আমি সূত্ৰৰ সহায়ত সমাধান কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাক প্ৰথমতে জানিব লাগিব প্ৰথম নম্বৰ, ফাৰ্ষ্ট নম্বৰ f ধৰি লৈছো, ফাৰ্ষ্ট নম্বৰটো কিমান 1, লাষ্ট নম্বৰ l, লাষ্ট নম্বৰটো কিমান হয় 15। এতিয়া আমাৰ সূত্ৰটো হৈছে ফাৰ্ষ্ট নম্বৰ প্লাছ লাষ্ট নম্বৰ হোল ইনটু n। n মানে হৈছে টোটেল সংখ্যা। মুঠ সংখ্যা কিমানটা আছে ইয়াত মুঠ সংখ্যা আছে 15টা। আৰু ইয়াক 2ৰে যদি আমি হৰণ কৰোঁ তেতিয়া আমাৰ যোগফলটো গোটেইকেইটা সংখ্যা যোগ নকৰাকৈ ওলাই যাব। এতিয়া আমাৰ প্ৰথম নম্বৰটো কিমান আছে? প্ৰথম নম্বৰটো আছে 1, লাষ্ট নম্বৰটো আছে 15 আৰু টোটেল নম্বৰ আছে 15। আৰু ইয়াক কিহেৰে হৰণ কৰিব লাগিব? ইয়াক আমি হৰণ কৰিব লাগিব 2ৰে। এতিয়া কিমান হ'ব? 1 + 15 is equal to 16 into 15। যিহেতু 15টো পূৰণ হৈ আছে আৰু ইয়াক 2ৰে হৰণ কৰিব লাগিব। এতিয়া আমি 2ৰে 16 হৰণ কৰিলে যাব 8 বাৰ, আৰু 8এ 15 পূৰণ কৰিলে আমি পাম 5 40, 40 শূন্য উকলিব 4, 8 গুণা 8 4 12, অৰ্থাৎ 120। ঠিক তেনেদৰে এটা আমি নতুন সংখ্যা যোগ কৰি চাওঁ। ধৰিলো এইটো 15 নহয় 25, লাষ্ট নম্বৰটো 25। এতিয়া আমি সূত্ৰৰ মতে কি কৰিব লাগিব? ফাৰ্ষ্ট নম্বৰ প্লাছ লাষ্ট নম্বৰ হোল ইনটু n, n হৈছে 25 ডিভাইডেড বাই 2 সমান কিমান হ'ব? 25ৰ লগত 1 যোগ কৰিলে হ'ব 26 পূৰণ 25, 2ৰে হৰণ কৰিব লাগিব, 2ৰে হৰণ কৰিলে যাব 13 বাৰ। 13ক আমি 25ৰ লগত পূৰণ কৰিলে যি পাম সেইটোৱে হ'ব আমাৰ যোগফল। 3 5 15, 5 উকলিব 1, 2 6 1 7, 5 2, 5 2 3 সমান কিমান হ'ব আমাৰ যোগফলটো? 325। আমি সংখ্যাটো সলনি কৰি আৰু এবাৰ কৰি চাওঁ। ধৰি ললো এইটো 90। এতিয়া আমি কি কৰিব লাগিব? আগৰ দৰে 1ৰ পৰা যদি আমি 90টা সংখ্যা যোগ কৰিবলৈ যাওঁ আমাক বহুত সময়ৰ প্ৰয়োজন হ'ব। গতিকে আমি এই ফৰ্মুলাটো সহায় কৰিলে খুব কম সময়ৰ ভিতৰতে আমি উত্তৰটো উলিয়াবলৈ পাৰিম। এতিয়া আমাৰ ফাৰ্ষ্ট নম্বৰ কিমান আছে? ফাৰ্ষ্ট নম্বৰ আছে 1, লাষ্ট নম্বৰ আছে 90। হোল ইনটু কিমান হ'ব? টোটেল নম্বৰ। টোটেল নম্বৰ কিমান হ'ব? টোটেল নম্বৰ হ'ব লাষ্টৰ সংখ্যাটো 90। আৰু ইয়াক কিহেৰে হৰণ কৰিব লাগিব? ইয়াক হৰণ কৰিব লাগিব 2ৰে। এতিয়া 90ৰ লগত 1 পূৰণ কৰিলে হ'ব 91, যোগ কৰিব লাগিব 91 ইনটু 90 ডিভাইডেড বাই 2। 2ৰে 90 হৰণ কৰিলে যাব 45 বাৰ। আমি 45ৰ 91 পূৰণ কৰিম 5 4, 45, 5 নম্বৰ 45, 5 উকলিব 4, 4 9 36, 36 4 40।
আমি এতিয়া উত্তৰটো কিমান পালো? আমি উত্তৰটো পালো 4095। এইটো ফৰ্মুলা আমি সেইবোৰ সংখ্যাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব পাৰিম যিবোৰ সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকে। অৰ্থাৎ আৰম্ভণি 1ৰ পৰা হ'ব লাগিব আৰু সংখ্যাবোৰ ক্ৰমিক হ'ব লাগিব। তেতিয়াহে আমি এই সূত্ৰটোৰ সহায়ত যোগফল উলিয়াবলৈ সক্ষম হ'ম। কিন্তু এইটো যদি আৰম্ভণি 2ৰ পৰা হয় বা 3ৰ পৰা হয়, তেনেবোৰ সংখ্যাৰ ক্ষেত্ৰত আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলে আমাৰ উত্তৰটো নোলাব। যদি সংখ্যাবোৰ ক্ৰমিক অযুগ্ম নাম্বাৰ হয়, তেনেহ'লে এই সংখ্যাবোৰ যোগ কৰাৰ যিটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এতিয়া সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি সাধাৰণভাৱে যোগ কৰি ল'ম। 3 লগত 1 যোগ কৰিলে হ'ব 4, 4 × 5 = 9, 9 × 7 = 16, 16 × 9 = 25। আমি কিমান পালো? ইয়াৰ যোগফল 25। ঠিক সূত্ৰৰ মতে যদি আমি কৰিবলৈ যাওঁ, কি কৰিব লাগিব? ফাৰ্ষ্ট নাম্বাৰ প্লাছ লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2, অৰ্থাৎ আমি কিমান পালো? 10 হৰণ 2 সমান 5। আমি কিমান পালো? প্ৰথম অৱস্থাত আমি পালো 5। এইটো আমাৰ ষ্টেপ 1। ষ্টেপ 2 কি কৰিব লাগিব? ষ্টেপ 2 কৰিব লাগিব আমি যিটো উত্তৰটো সমাধান পাইছো ষ্টেপ 1ত, তাক আমি বৰ্গ কৰিব লাগিব। অৰ্থাৎ 5ৰ বৰ্গ কৰিলে কিমান হ'ব? 5ৰ বৰ্গ কৰিলে হ'ব 5 × 5 = 25। এতিয়া আমি এই ফৰ্মুলাটোৰ সহায়ত কৰোঁতে আপোনালোকে অলপ দীঘল পাব পাৰে, জটিল পাব পাৰে, কিন্তু এইটো আপোনালোকে কম সংখ্যক সংখ্যা থকাৰ বাবেহে আপোনালোকে এনেদৰে ভাবিছে। কিন্তু যেতিয়া যদি আমাৰ অন্তিম সংখ্যাটো ধৰি লৈছো 49, তেনে ক্ষেত্ৰত এনেদৰে যোগ কৰি গ'লে কিন্তু আমাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব। এতিয়া আমি ফৰ্মুলাটো সহায়ত কৰিবলৈ চেষ্টা কৰিম। ফৰ্মুলাটোৰ মতে কি কৰিব লাগিব? ফাৰ্ষ্ট নাম্বাৰ প্লাছ লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 সমান কিমান হ'ব? 50 ডিভাইডেড বাই 2 সমান 25। এইটো হ'ল আমাৰ ষ্টেপ 1। এতিয়া আমি ইয়াত কি কৰিব লাগিব? ইয়াক আমি বৰ্গ কৰিব লাগিব। 25ৰ স্কোৱাৰ। 25ৰ স্কোৱাৰ কৰিলে কি কৰিব লাগিব? 25 × 25। আগৰ ভিডিঅ'ত মই আপোনালোকক এককৰ ঘৰত 5 থকা সংখ্যাবোৰ সহজতে বৰ্গ কৰিবলৈ শিকাইছিলো। প্ৰথমতে কি কৰিব লাগিব? এককৰ সংখ্যা দুটা পূৰণ কৰি পূৰণফলটো লিখি ল'ব লাগিব। 5 × 5 = 25। এতিয়া আমি দশকৰ ঘৰৰ সংখ্যা এটাৰ লগত 1 যোগ কৰিম। 2 × 1 = 3। ইয়াত আমি 3 মনতে ভাবি ল'ব আপোনালোকে। আৰু এতিয়া দশকৰ ঘৰৰ সংখ্যা দুটা পূৰণ কৰি দিম। আমাৰ পূৰণফল ওলাই যাব। আমি কিমান পালো? 625। আৰু এইটো হ'ব আমাৰ সমাধান। আপোনালোকে এইটো সংখ্যাটো সলনি কৰি দিছো 39। এই প্ৰশ্নটোৰ সমাধান আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিবচোন। ইয়াত আমি 1ৰ পৰা আৰম্ভ হোৱা অযুগ্ম সংখ্যাবোৰৰ কেনেদৰে যোগফল উলিয়াব পাৰি তাৰ বিষয়ে শিকিলো। এতিয়া আমি 2ৰ পৰা আৰম্ভ হোৱা যুগ্ম সংখ্যাবোৰৰ যোগফলনো কেনেকৈ উলিয়াব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি 2ৰ পৰা আৰম্ভ হোৱা যুগ্ম সংখ্যাবোৰৰ যোগফল উলিয়াবলৈ কি পদ্ধতি ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি সাধাৰণ পদ্ধতিৰে এইকেইটা যোগ কৰি ল'ম। 2 × 2 = 4 = 6, 6 × 6 = 12, 12 × 8 = 20। আমি যোগফল কিমান পাইছো ইয়াত? আমি ইয়াত যোগফল পাইছো 20। আমি যদি ফৰ্মুলা সহায়ত ইয়াক সমাধান কৰিব যাওঁ, আৰু কি কৰিব লাগিব? আমি প্ৰথমতে কেইটা সংখ্যা আছে সেই সংখ্যাটো উলিয়াই ল'ব লাগিব। ইয়াততো কম সংখ্যক সংখ্যা আছে, সেইবাবে আমি এনেদৰে হিচাপ কৰি উলিয়াব পাৰিম। কিন্তু যদি ইয়াত শেষৰ সংখ্যাটো যদি অধিক হয়, তেতিয়া আমাৰ এনে হিচাপ কৰি উলিয়াবলৈ অসুবিধা হ'ব।
সেয়ে এই ফৰ্মুলা হয় কেনেদৰে উলিয়াই তাক চাই লওক। আমি লাষ্টৰ সংখ্যাটো n ডিভাইডেড বাই 2 কৰিলে লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 যদি কৰোঁ আমি তেতিয়া মুঠ সংখ্যা পাম। অৰ্থাৎ 8ক 2 হৰণ কৰিলে আমি কিমান পাম? আমি পাম 4। অৰ্থাৎ ইয়াত কেইটা সংখ্যা আছে? 4টা সংখ্যা আছে। 1 2 3 4। যদি এইটো 20 হল হয় তেতিয়া আমাক সংখ্যাকেইটা আমি হিচাপ কৰি উলিয়াওঁতে আমাৰ সময় লাগিলেহেঁতেন, কিন্তু এই ফৰ্মুলাৰ সহায়ত যদি আমি উলিয়াওঁ তেতিয়া কি হ'ব? 20 ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 10। অৰ্থাৎ আমাৰ 10টা সংখ্যা আছে। এতিয়া আমি 8লৈকে ল'ম। লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2, 8/2 হলে কিমান হ'ব? আমাৰ 4। আমাৰ n আমি কিমান পালো? n পালো 4। এতিয়া আমি ফৰ্মুলাটো ব্যৱহাৰ কৰি 2ৰ পৰা আৰম্ভ হোৱা যুগ্ম সংখ্যাসমূহৰ 8লৈকে যোগফল উলিয়াম। ফৰ্মুলাটো হ'ব n ইনটু n প্লাছ 1। n কিমান পাইছে? n পাইছো আমি 4 আৰু n প্লাছ 1 হ'ব 4 প্লাছ 1, অৰ্থাৎ 4 ইনটু 5 সমান কিমান হ'ল? 20। এতিয়া আমি 30লৈকে যুগ্ম সংখ্যাবোৰৰ যোগফল উলিয়াম। 2ৰ পৰা 30লৈকে থকা যুগ্ম সংখ্যাবোৰৰ যোগফল উলিয়াম। প্ৰথমতে আমি কি কৰিব লাগিব? প্ৰথমতে আমি মুঠ কিমানটা সংখ্যা আছে সেই সংখ্যাটো উলিয়াব লাগিব। তাৰ বাবে কি কৰিব লাগিব? শেষৰ সংখ্যাটোক 2ৰে হৰণ কৰিব লাগিব। শেষৰ সংখ্যাটো আছে 30। 30ক আমি 2ৰে হৰণ কৰিলে কিমান পাম? 15। অৰ্থাৎ মুঠ সংখ্যা কিমানটা আছে? 15টা। এতিয়া ফৰ্মুলাটো হ'ল n ইনটু n প্লাছ 1 সমান n হৈছে 15। 15 পূৰণ 15 যোগ 1, অৰ্থাৎ 15 পূৰণ 16। এতিয়া আমি 15 16 পূৰণ কৰিলে যিটো পাম সেইটোৱে হ'ব আমাৰ সমাধান। 5 6 30 0 উকলিব 3, 5 5 3 8, 6 1। আমি কিমান পালো? 240। ঠিক তেনেদৰে আপোনালোকে এই প্ৰশ্নটো সমাধান নিজে কৰিবলৈ চেষ্টা কৰিব। পৰৱৰ্তী ভিডিঅ'ত পৰীক্ষাত অহা কিছুমান প্ৰশ্ন আমি আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।